নমস্কাৰ আজি মই সংখ্যা প্ৰণালীৰ স্বাভাৱিক সংখ্যাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ হৈছে গণনা কৰিব পৰা সংখ্যাবোৰ। প্ৰবাদ আছে যে ঈশ্বৰে মানুহ সৃষ্টি কৰাৰ পাছতেই স্বাভাৱিক সংখ্যাৰ সৃষ্টি কৰিছিল। স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 আৰু পাছৰ স্বাভাৱিক সংখ্যাবোৰ ক্ৰমান্বয়ে 1-1কৈ বাঢ়ি যায়। গতিকে আমি ক'ব পাৰোঁ যে 1ৰ পৰা 1-1কৈ বাঢ়ি যোৱা সংখ্যাবোৰেই স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ। এইবোৰ হ'ল আমি যদি চাওঁ 1 1 2 3 4 5 6 7 8 9 10 ইত্যাদি। আকৌ এটা স্বাভাৱিক সংখ্যা ধৰি ল'লোঁ 17। সেয়েহে ইয়াৰ পাছৰ যিটো স্বাভাৱিক সংখ্যা হ'ব সেই সংখ্যাটো হ'ব 17 + 1 17 + 1 18। তাৰ পাছৰ স্বাভাৱিক সংখ্যাটো হ'ব 18 + 1 19। তাৰ পাছৰটো হ'ব 19 + 1 20 ইত্যাদি। আকৌ প্ৰশ্ন হ'ব পাৰে যে এটা সংখ্যা দিয়া থাকিলে সেই সংখ্যাটো স্বাভাৱিক হয়নে নহয়। যে 17 যে 17 সংখ্যাটো স্বাভাৱিক সংখ্যা হয়নে নহয়। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াক আমি 1 1কে বিয়োগ কৰি গৈ থাকিব লাগিব। আমি 17ৰ পৰা 1 যদি বিয়োগ কৰোঁ তেতিয়া আমি পাম 16। 16ৰ পৰা যদি আকৌ আমি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 15। 15ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 14। এনেদৰে যদি আমি গৈ থাকোঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি 1টো পাম আৰু সেই সময়তে আমি ষ্টপ বা ৰৈ দিব লাগিব আৰু আমি ক'ব পাৰোঁ যে 17টো এটা স্বাভাৱিক সংখ্যা হয়। অৰ্থাৎ 1-1কে বিয়োগ কৰি গৈ থাকিলে 1 পোৱাটোৱেই হৈছে স্বাভাৱিক সংখ্যাৰ প্ৰমাণৰ এটা উপায়। এই স্বাভাৱিক সংখ্যাবোৰ প্ৰয়োগ আমি সাধাৰণতে বস্তুৰ গণনাৰ কাৰণে কৰোঁ। আমাৰ যেতিয়া কোনো বস্তু ভগ্নাংশ আকাৰত নাথাকে তেতিয়াহ'লে সেই গোটা বস্তুবোৰ যেতিয়া আমি 1 2 3 4 এনেধৰণে গণনা কৰোঁ তাতে ইয়াৰ প্ৰয়োগ হয়। সেয়েহে কোনো ভগ্নাংশ স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে বা মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ কেতিয়াও স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। অপ্ৰকৃত ভগ্নাংশবোৰ যেতিয়া আমাৰ লবক যেতিয়া হৰই সম্পূৰ্ণৰূপে বিভাজ্য হয় বা হৰণ যায় তেতিয়া সি নিশ্চিতভাৱে এটা স্বাভাৱিক সংখ্যা হ'ব। এই স্বাভাৱিক সংখ্যাবোৰ লিখি বা কৈ শেষ কৰিব নোৱাৰি। কোনো এটা স্বাভাৱিক সংখ্যা দিয়া থাকিলে আমি আগতে দেখাইছোঁ যেনে 17ৰ লগত আমি 1 যোগ কৰি এটা স্বাভাৱিক ক'ব পাৰোঁ। আৰু যদি 1 নহয় 1তকৈ ডাঙৰ স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে আমি 1 এটা মাইনাছ কৰিও স্বাভাৱিক সংখ্যা পাব পাৰোঁ। যিহেতু কথাখিনি খুব সহজ আৰু মই ভাবিছোঁ প্ৰতিজন প্ৰাথমিকভাৱে শিকিবলৈ অহা গণিতৰ বিষয়ে আগ্ৰহ থকা ব্যক্তিৰ কাৰণে লাভান্বিত হ'ব। আৰু ইয়াৰ কিছুমান ধৰ্ম আছে, এই ধৰ্মবোৰৰ বিষয়ে আমি পৰৱৰ্তী প্ৰস্তুত কৰিবলগীয়া ভিডিঅ'ত প্ৰস্তুত কৰিম। কাৰোবাৰ যদি কিবা সংকোচ থাকিলে বা আমাৰ ভিডিঅ'টো যদি মনোগ্ৰাহী হয় তেতিয়াহ'লে তেখেতলোকৰ মনৰ যিবোৰ প্ৰশ্ন সেই প্ৰশ্নবোৰ কমেণ্ট বক্সত দিব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।